মুখ্যমন্ত্ৰীয়ে এই কথাবিলাক কেইদিন আগৰ পৰা পৰিকল্পিতভাৱে এনেধৰণৰ কিছুমান কথা কৈ আছে। গতিকে এই ঘটনাটো তেওঁলোকৰ কিবা ষড়যন্ত্ৰ যেন নাই, এই কথাটো আমি এই মুহূৰ্তত নুই কৰিব নোৱাৰোঁ। কাৰণ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে MP ইলেকশ্যনৰ পিছৰ পৰা এতিয়ালৈকে 22টা ঘটনা হ'ল, 23টা ঘটনা হ'ল। কিন্তু MP ইলেকশ্যনৰ পিছৰ পৰা এতিয়ালৈকে সংবাদ মাধ্যমত আমি যিখিনি দেখিলোঁ 300ৰ ওপৰত এনেকুৱা ধৰ্ষণ বলাৎকাৰৰ ঘটনা হৈছে। এই ঢিং ধৰ্ষণকাণ্ডৰ পিছতেই এই যোৱা 3টা দিনত 29টা ঘটনা আমি সংবাদ মাধ্যমত দেখিছোঁ। অসমত ধৰ্ষণকাণ্ডৰ 29টা ঘটনা, তাত এই 29টা কাণ্ডৰ ভিতৰত 4টা ঘটনাত মুছলমান অপৰাধী জড়িত, বাকীকেইটাত মুছলমান অপৰাধী নাই। গোটেইকেইটা আমি সংবাদ মাধ্যমত চাই আছোঁ। এতিয়া মুখ্যমন্ত্ৰীয়ে কৈ আছে MP ইলেকশ্যনৰ পিছৰ পৰা 22টা ঘটনা হ'ল, 23টা ঘটনা হ'ল, তো বাকী যে 200-300 ঘটনা হ'ল সেইকেইটা কাউণ্ট কোনে কৰিব? মুখ্যমন্ত্ৰীয়ে নিৰ্দিষ্ট বাছি বাছি কাউণ্ট কিয় কৰে? বাকী যে 200-300 ধৰ্ষণৰ ঘটনা হ'ল সেইটা অসমৰ কাৰণে অভিশাপ নহয় নেকি? আমাৰ সমাজৰ কাৰণে ব্যাধি নহয় নেকি? গতিকে মুখ্যমন্ত্ৰীয়ে এনেকুৱা চিলেক্টিভ কাউণ্ট কিয় কৰে? এগৰাকী মুখ্যমন্ত্ৰী এইটো দায়িত্ব নেকি? আৰু তেওঁ উচতনি দি পেলাই গোটেই ঘটনা প্ৰবাহত যিটো লিংক, এই লিংকটোত সেই যে 3জন ল'ৰাক কলকাতাৰ পৰা অহা পেচেঞ্জাৰজনক লৈ যোৱা 3টা ল'ৰাক ৰাতি ফটো উঠাই পিছদিনা মিডিয়াত ভাইৰেল কৰা, আৰু মুখ্যমন্ত্ৰীয়ে তদন্তৰ আগতেই বক্তব্য দিয়া এটা জনগোষ্ঠীৰ বিৰুদ্ধে উচতনি দিয়া, আজি উজনি অসমত যি হৈ আছে তাৰ কাৰণে সম্পূৰ্ণ দায়ী মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীয়ে এনেকৈ কৈ আছে যে এটা জনগোষ্ঠীয়ে এনেকৈ দৰ্শন কৰে, কিবা কৰে, মানে এনেকুৱা আগতীয়াকৈ তদন্তৰ আগতেই তেওঁ কৈ পেলাই উজনি অসমত এনেকৈ উচতনি দিছে। আৰু উজনি অসমত আজি তাত মিয়া খেদাৰ নামত যিবিলাক নিৰ্যাতন তাত হৈ আছে গোটেইখিনি মুখ্যমন্ত্ৰীয়ে কৰাই আছে।